সম্প্ৰতি অসমত সংঘটিত হৈ আছে কেতবোৰ না ভূত না চুট কাণ্ড। প্ৰকৃত ভাৰতীয় নাগৰিকক অবৈধ বিদেশী সজাই অযথা হাৰাশাস্তি কৰাৰ অভিযোগ। এনে এক ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাত। তেজপুৰৰ জীয়ৰী মৰিগাঁও জিলাৰ নিবাসী এলিজা বেগমক যোৱা ২৬ মে'ত পুৱাই বাংলাদেশী সজাই মৰিগাঁও মিকিৰভেটা আৰক্ষীয়ে লৈ যায়। পিতৃ-মাতৃ ১৯৩৩ চনৰ কাগজ পত্ৰ থকা এজন লোকক কিদৰে বাংলাদেশী হ'ব পাৰে ইও এক আশ্চৰ্যকৰ বিষয়। উল্লেখযোগ্য যে অদ্যপিও এলিজা বেগম কোনো সুসূত্ৰ নাই। আৰক্ষীয়ে ক'ত কিদৰে ৰাখিছে এইবোৰ কথা পৰিয়ালৰ লোক অজ্ঞাত। কোনো ধৰণৰ জাননী নিদিয়াকৈ কেনেকৈ এজন প্ৰকৃত ভাৰতীয় নাগৰিক বিদেশী হ'ব পাৰে ই এক লাখটকীয়া প্ৰশ্ন। চাওক, যোৱা ২৬ তাৰিখে ৰাতিপুৱা ৯টা চাৰে ৯টাৰ ভিতৰত মোৰ বাইদেউ এলিজা বেগম মৰিগাঁও ডিষ্ট্ৰিক্টত বিয়া হৈছিলে। মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা ৰাতিপুৱা ৯টা চাৰে ৯টামান বজাত হঠাৎ কোনেও ঘৰত নথকাৰ সুযোগ লৈ আমাৰ বাইদেউজনীক পুলিচে উঠাই লৈ যায়। কোনো ধৰণৰ নটিচ জাননী একোৱে নাই। মানে আমি পিছত খবৰ কৰিলোঁ, কৈছে বাংলাদেশী কেছ আছে। বাংলাদেশী কেছ আছে যদি আমিতো কমচে কম খবৰটো পাব লাগিব বা কিবা নটিচ জাননী দিব লাগিব। একো নটিচ জাননী নাই, একো খবৰ নাই, কোনো ধৰণৰ ভোটাৰ লিষ্টত দি নাই, ভোটাৰ লিষ্টতো দি নাই। তেখেতৰ স্বামী যোৱা পিৰিয়ডত ৱাৰ্ড মেম্বাৰ আছিলে আৰু মোৰ বাইদেউ যিহেতু মোৰ ককা আছিলে গাঁৱৰ গামবুঢ়া, মফিজুদ্দিন গামবুঢ়া। মোৰ ককাৰ আজু ককা আছিৰুদ্দিন মুন্সি, আজু ককা জহুৰ আলী মুন্সি। আমাৰ ইমানখিনি তথ্য প্ৰমাণ, গোটেইখিনি তথ্য প্ৰমাণ সহকাৰে আমাৰ তাত আছে। আমাৰ 1933 চনলৈকে কাগজ পত্ৰ আছে, 1949 চনৰ কাগজ পত্ৰ আছে। গোটেইখিনি আধাৰ কাৰ্ড, পান কাৰ্ড, আমাৰ বাইদেউ আধাৰ কাৰ্ড, পান কাৰ্ড থকা অৱস্থাত আজি মোৰ দেউতাৰ দি নাই। দেউতাৰ কোনো বাংলাদেশী নহয়, মোৰ ককা খুৰা কোনো বাংলাদেশী নহয়, মই নিজে কোনো বাংলাদেশী নহয়। আজি আমাৰ 14 পুৰুষৰ ভিতৰত কোনো বাংলাদেশী নাই, কিন্তু আমাৰ বাইদেউ কেনেকৈ বাংলাদেশী হ'ল, আমাৰ বাইদেউ কি ধৰণে বাংলাদেশী সজালে, কোনো তথ্য প্ৰমাণ নোহোৱাকৈ আজি ডাইৰেক্ট নি ডিটেনশ্যন কেম্পত নি সোমাই থৈছে। তেখেতৰ ভোটাৰ লিষ্টত কিমান চনৰ পৰা নাম আছে? ভোটাৰ লিষ্টত ২০০৫ৰ পৰা তেখেতে ভোট দি আছে। ভোটাৰ লিষ্টত কোনো দি নাই। আপোনালোকৰ পৰিয়ালৰ কাৰোবাৰ কিবা কেতিয়াবা ডি ভোটাৰৰ কেছ হৈছে? নাই। আমাৰ কোনো 14 পুৰুষত কোনো ধৰণৰ দি নাই, কোনো ধৰণৰ দি হোৱাও নাই, কোনো কেছ নাই, একোৱে নাই। তেখেতে যিহেতু ২০০৫ৰ পৰা ভোট দি আছে, ২০০৫ৰ পিছত কেতিয়াবা ডি ভোট নামাহিছেনে? নাই, একো দি নাই। এই যোৱা পিৰিয়ডতো তেখেতে ভোট দিছে। কমপ্লিটলি তথ্য প্ৰমাণ সহকাৰে আপোনালোকক দেখুৱাম। আজি এইখন চৰকাৰে যি ধৰণে অত্যাচাৰ কৰি আছে মানুহক, এনেধৰণে আজি যদি বাংলাদেশী আছে প্ৰুভ কৰক তেওঁলোকে, আমি হাঁহি বিদায় দি দিম। বাংলাদেশী আমি ছাপোৰ্ট নকৰোঁ, বাংলাদেশী আমি আগৰ পৰাই বিৰোধ কৰি আছোঁ, আমি বিৰোধ কৰি আছোঁ। যদি আমাৰ অসমত বাংলাদেশী আছে তেওঁলোকে প্ৰুভ কৰি একদম ধুনীয়াকৈ লৈ যাওক, আমি উঠাই দি দিম, কোনো কথা নাই। আৰু যদি আমাৰ বাইদেউ যদি অৰিজিনেলি বাংলাদেশী তেওঁলোকে প্ৰুভ কৰিব পাৰে, তেওঁলোকে নিদিয়ক, লৈ যাওক, বাংলাদেশত নি প্ৰেৰণ কৰি দিয়ক, আমাৰ কোনো আপত্তি নাই। কিন্তু মই এইটো ক'বলৈ লৈছোঁ, আজি মোৰ দেউতা, মোৰ ককা খুৰা কোনেও বাংলাদেশী খোৱা নাই। মোৰ বাইদেউ কেনেকৈ বাংলাদেশী হ'ল, মোৰ বাইদেউক কেনেধৰণে বাংলাদেশী সজালে, মই বিশেষকৈ চৰকাৰক অনুৰোধ কৰিছোঁ। আজি মোৰ বাইদেউক চাওক, এজন ল'ৰা এজন ল'ৰা ছোৱালী বাংলাদেশী হোৱা নাই, তেখেতৰ গিৰিয়েক বাংলাদেশী হোৱা নাই, তেখেতৰ দেউতা, মোৰ দেউতা, ককা কোনেও বাংলাদেশী নাই, অকল বাইদেউ বাংলাদেশী সজাইছে। গতিকে মই চৰকাৰক এইখন চৰকাৰক মই অনুৰোধ কৰিছোঁ, এনেধৰণে হাৰাশাস্তি নকৰিব। আপোনালোকে যদি বাংলাদেশী আছে আপোনালোকে প্ৰুফ দিয়ক, প্ৰুফ দেখাই আপোনালোকৰ ব্যৱস্থা লওক, তাত কোনো ক'বলগীয়া নাই। কিন্তু এনেধৰণে অত্যাচাৰ কৰি ৰাতি 2টা বজাত, 2:30 বজাত ৰাতিপুৱাত এনেধৰণে আপোনালোকে মানে কোনো নথকাত উঠাই লৈ গুচি যায়, কোনো জাননী, কোনো নটিচ নোহোৱাকৈ উঠাই নি ক'ত নিছে, কি কথা, কোনো ধৰণৰ খবৰ নাই। লাষ্টত মানুহক কোনো পুলিচেও কোনো এটা খবৰ নিদিয়ে যে আপোনালোকে অমুক জেগাত যাওক, অমুকত লৈ গৈছে বা কেম্পত লৈ গৈছে বা বৰ্ডাৰ ব্ৰাঞ্চত লৈ গৈছে। মানুহে ঘূৰি তত নাই। মই নিজে লাষ্টত ডিটেনশ্যন কেম্পত 2 দিন থাকি আহিলোঁ। কেম্পৰ আগত মোৰ বাইদেউক ৰাখিছে নে নাই, তাত আছে নে নাই, মই একো খবৰ পোৱা নাই। তাত চাব নিদিয়ে। কিছুমান মানুহক এনেধৰণৰ হাৰাশাস্তি কৰিছে, কোনোবাক পথাৰৰ পৰা কোনোবাৰ গা ধুই আছে, কোনোবাৰ গাত কাপোৰ নাই, এনেধৰণে মানুহবিলাক তাত নি সোমাইছে।
মানুহৰ ঘৰৰ পৰা মানুহে কাপোৰ কানি লৈ গৈছে, না চাব দিছে না কাপোৰ কানিবিলাক ৰাখিছে, এনেধৰণৰ অত্যাচাৰ কৰি আছে। গতিকে মই চৰকাৰক অনুৰোধ কৰিছোঁ, আপোনালোকে এই বিষয়টোত বাংলাদেশীৰ ওপৰত আপোনালোকে, আৰু আমিও ছাপোৰ্ট কৰিছোঁ বাংলাদেশী অসমত থাকিব নালাগে, কিন্তু কথা হ'ল আমি ইণ্ডিয়ান মানুহ, আমাৰ গোটেইখিনি কাগজ পত্ৰ ডকুমেণ্ট থকা অৱস্থাত আমাৰ 14 পুৰুষৰ ভিতৰত কোনো ডি নাই, কোনো নোটিছ নাই। মোৰ নিজৰ আজু ককা গাঁৱৰ গামবুঢ়া আছিলে মফিজুদ্দিন গাঁওবুঢ়া, তেখেতৰ ডি নাই, তেখেতৰ ল'ৰা ছোৱালী কোনেও ডি নাই, তেখেতৰ নাতি কেনেকৈ ডি হৈ গ'ল, নাতি কেনেকৈ বাংলাদেশী হৈ গ'ল, বাকী কেইজন স্বদেশী, পৰিয়ালৰ 14 পুৰুষ স্বদেশী আৰু নাতি এজনী বাংলাদেশী হৈ গ'ল। এইটো কেনেকৈ হ'ব পাৰে? আৰু এনেধৰণৰ অত্যাচাৰবিলাক বন্ধ কৰক। চৰকাৰক মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, এইবিলাক অত্যাচাৰ বন্ধ কৰক। আপোনালোকে ডি যদি আছে, বাংলাদেশী যদি আছে, ফৰেনাৰ যদি আছে, আপোনালোকে প্ৰুভ কৰি আপোনালোকে উঠাই লৈ যাওক, কোনো আপত্তি নাই। কিন্তু প্ৰুভ নকৰাকৈ, ডকুমেণ্ট চেকিং নকৰাকৈ আপোনালোকে এনেদৰে নি পেলাই আপোনালোকে বাংলাদেশৰ বৰ্ডাৰত নি কোনোবাই তাতে নি পেলাই থৈছে, জংঘলত নি পেলাই থৈছে। কালি মই দেখা পাইছোঁ, কালি নিউজৰ থ্ৰুত মই দেখা পাইছোঁ 65জন মানুহক নি বাংলাদেশৰ বৰ্ডাৰত নি মানে এৰি দিছে। তাৰ পৰা আকৌ মই নিউজ পালোঁ, সেই মানুহকেইটাক আকৌ ঘূৰাই আনিছে, 2জন মানুহক ঘৰত চমজাইছে বুলি মই নিউজৰ দেখা পাইছোঁ, আৰু বাকীকেইজনক আকৌ ডিটেনশ্যন কেম্পত সোমাইছে বুলি খবৰ পালোঁ। গতিকে কি কাৰণত এই ধৰণৰ, যদি বাংলাদেশী আছিলে আপোনালোকে বাংলাদেশত নি পেলাই যদি এৰি দিছে, আকৌ স্বদেশী কেনেকৈ হ'ল, আকৌ ঘৰত কি ধৰণে আপোনালোকে আহি চমজাই দিছে, এই বস্তুটো প্ৰত্যুত্তৰ দিব লাগিব। এনেধৰণৰ অত্যাচাৰ বন্ধ কৰক। মই হাতজোৰ কৰি চৰকাৰক অনুৰোধ কৰিছোঁ, আপোনালোকে বাংলাদেশীবিলাকক প্ৰুভ কৰি আপোনালোকে লৈ যাওক, কোনো আপত্তি নাই। কিন্তু এনেধৰণে নি পেলাই কোনো ডকুমেণ্ট নোচোৱাকৈ, কোনো ধৰণৰ জাননী নিদিয়াকৈ, কোনো ধৰণৰ নোটিছ নকৰাকৈ, কোনো ধৰণৰ ডি নাই, অসমত থকা মানুহ, ভাৰতত ইণ্ডিয়ান মানুহ, গোটেইখিনি তথ্য প্ৰমাণ থকা অৱস্থাত কি ধৰণে আপোনালোকে নি এই অত্যাচাৰ কৰি আছে। আজি কিছুমান মানুহ, মোৰ বাইদেউক ডিটেনশ্যন কেম্পত নিছে বুলি মই শুনা পাইছোঁ। মই নিজে 2 দিন গ'লোঁ তাত, এতিয়া কেম্পত আছে নে মাৰি পেলাইছে নে বাংলাদেশত নি এৰি দিছে, এতিয়ালৈকে কোনো খবৰ নাই। মই 2 দিন থাকি পেলাই মই চেহেৰা চাব পৰা নাই, কেম্পৰ ভিতৰত আছে নে নাই চাব নিদিয়ে। গতিকে মানুহজনক নিছে, আপোনালোকে প্ৰুভ কৰক, প্ৰুভ কৰি এই মানুহবিলাক আকৌ নিজৰ ঘৰে ঘৰে দিয়াৰ চেষ্টা কৰক। যদি বাংলাদেশী আছে, প্ৰুভ কৰি আপোনালোকে বাংলাদেশত লৈ যাওক, তাতে নি চমজাই দিয়ক, কোনো আপত্তি নাই আমাৰ। নদুৱাৰৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।